মনৰ জোৰ থাকিলে শাৰীৰিক অক্ষমতাও বাধা হ'ব নোৱাৰে। ইয়াৰে এটা উদাহৰণ হৈছে শিলচৰৰ বিশিষ্ট মৃৎশিল্পী বিপ্লৱ আচাৰ্য। কোনো চৰকাৰী সুবিধা নোপোৱাকৈ যোৱা 30 বছৰ ধৰি এই মৃৎশিল্পৰ সৈতে জড়িত হৈ আছে বিপ্লৱ আচাৰ্য। আজিৰ এই বিশেষ প্ৰতিবেদনত বিপ্লৱ আচাৰ্যৰ কথা তুলি ধৰিবলৈ মই চেষ্টা কৰিম। এগৰাকী বিশেষভাৱে সক্ষম বিপ্লৱ আচাৰ্য ক্ৰেচৰ সহায়ত তেওঁ কঠোৰ পৰিশ্ৰম অধ্যৱসায় আৰু দৃঢ় ইচ্ছাশক্তিৰ ওপৰত নিৰ্ভৰ কৰি বৰাক উপত্যকাৰ সুদক্ষ মৃন্ময় শিল্পী হিচাপে নিজৰ পৰিচিতি গঢ়ি তুলিছে। কৰিমগঞ্জ জিলা বৰ্তমান শ্ৰীভূমিৰ বজাৰঘাটত 3য় শ্ৰেণীত পঢ়ি থকাৰ সময়তে তেওঁ টাইফয়েড জ্বৰত আক্ৰান্ত হয়। যদি তেওঁ সুস্থ হৈ উঠিছিল তথাপিও আক্ষৰিক অৰ্থত তেওঁৰ দুয়োখন ভৰি হেৰুৱাবলগীয়া হৈছিল। তাৰ পৰাই আৰম্ভ হৈছিল তেওঁৰ জীৱন সংগ্ৰাম। নাম বিপ্লৱ আচাৰ্যী। ইকানোর শ্যামানন্দ লেন আমি মূর্তি বানাই প্রায় 8-10 বছর হয়ে যার। শ্যামানন্দ লেন 2 নম্বর গলি শিলচর। আমি তো ছোটো থাকতে দেখেই করতাম। ইন্সপিরেশন দিতে প্রথম তো আমরা ঘরেই কাজ হইতো, কাজ দেখে দেখে মোটামুটি শিখছি। তারপরে আস্তে আস্তে ইন্টারেস্ট আইসে, এরপরে করতেই থাকছি। জেঠু কাকু এরা বানাইতো, তো মোটামুটি 7-8 থাকতে বানাইছিলাম যখন পড়তাম। বজাৰঘাটত পঢ়া শুনা কৰি থাকোঁতে খুৰা নিত্যানন্দ আচাৰ্যৰ হাত ধৰি তেওঁ মূৰ্তি নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰে। 8ম শ্ৰেণীত পঢ়ি থাকোঁতে বিপ্লৱে 2-3টা দুৰ্গা মূৰ্তি নিৰ্মাণ কৰি নিজৰ পেছাদাৰিত্বতাৰ পৰিচয় দিয়ে। জীৱন যুদ্ধত চৰকাৰী পুঁজিৰ বিশেষ ধৰণৰ অবিহনে বিপ্লৱ আচাৰ্য সম্পূৰ্ণৰূপে এগৰাকী মৃন্ময় শিল্পী হিচাপে নিজকে গঢ়ি তুলিবলৈ সক্ষম হৈছে। এটা তো প্রথম তো অসুবিধা হইতো, তারপরে তো করতে করতে তো আর এখন আর এটার কোনো ম্যাটার না, করতে পারি, আর কোনো অসুবিধা হয় না। তো যে টেবিল দিয়ে যেখানে উঠতে লাগে উঁচা নিচা টেবিল দিয়ে করতে লাগে। পূজার সময় তো চাপ বেশি থাকে। এবার কতটা দুর্গাপূজার মূর্তি অর্ডার? দুর্গা তো এবার 6টা বানাই লিছি অলরেডি। আর তো ফ্লাডে তো আমার এখানে তো বৃষ্টি দিলেই জল ঢুকে যায়। সামান্য দিলেন কি পাবলিক স্কুল রোডই পুরো জল হয়ে যায়। এটা তো প্রায় সময় নিচে জল ঢুকে যায়, এটা তো অসুবিধা আছেই। আর জিনিসপত্রের দাম তো আর সবটারই বাড়ে, কোনো জিনিসের তো দাম কম নাই। করোনার আগে তো মোটামুটি ভালোই আছিল, করোনার পরে এখন তো আর এরপর থেকে তো সব জিনিসের দামই বাড়ি গেছে। মোটামুটি অত বেশ প্রফিট নাই, পরিশ্রম বেশি নাই। এমনি আপনার পায়ের কি সমস্যা? পায়ে তো টাইফয়েড জ্বর হয়ে গেছিল, তারপর দিকে পায়ে শক্তিমান কমে গেছে। মানে ছোটবেলা না, সরকারি কোনো সাহায্য নেই। ডিটেলসে তেমন আমরা মূর্তির যে অর্নামেন্ট জিনিস যেগুলা, এগুলা মানে সবটা ডাবল দাম হইতে আছে। মনে করেন একটা জিনিসে যদি আমরা যে 50 টাকা দিল, এটা 2 মাস পরে এটা 100 টাকা হয়ে যায়। কিন্তু মূর্তি তো একটা 5,000 মূর্তি 10,000 করা যায় না, ওইটাই। 2012 চনৰ পৰা শিলচৰ কনকপুৰ ৰোডৰ শ্যামানন্দ লেনত নিজা প্ৰতিষ্ঠান বিশ্বকৰ্মা শিল্পালয়ত সৰু বৰ বিভিন্ন দেৱ দেৱীৰ মূৰ্তি নিৰ্মাণ কৰি আহিছে। এই শিল্পালয়ত বিগত 10 বছৰ ধৰি এককভাৱে মূৰ্তি নিৰ্মাণ কৰিছে বিপ্লৱ আচাৰ্যই। এই বছৰ তেওঁ 6টা দুৰ্গা প্ৰতিমা নিৰ্মাণৰ অৰ্ডাৰ লাভ কৰিছে। কিন্তু গোটেই বছৰ কালী, গণেশ, মনসা, বিশ্বকৰ্মা, সৰস্বতী আদিৰ মূৰ্তি বিশেষভাৱে সক্ষম শিল্পী বিপ্লৱ আচাৰ্যৰ হাতৰ পৰশত প্ৰাণ পাই উঠে। বিভিন্ন সময়ত শ্ৰেষ্ঠ মৃন্ময় শিল্পীৰ বঁটাও লাভ কৰিছে তেওঁ। মৃৎশিল্পীসকল বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগে আৰু বিপ্লৱ আচাৰ্যৰ সকলো চেলেঞ্জ তেওঁ প্ৰত্যাহ্বান নেওচি তেওঁ নিজৰ পৰিয়ালৰ যি লিগেচি আছে সেই লিগেচি বজাই ৰাখিছে আৰু তেওঁ সমাজৰ বাবে অনুপ্ৰেৰণা। শিলচৰৰ পৰা আখি দাসৰ প্ৰতিবেদন, লোকেল 18।